নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ এবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপথ থাকিবনে নাই তাকে লৈ এটা সৃষ্টি হৈছে অনিশ্চয়তাৰ গণৰাজ্য দিৱসৰ প্ৰতীকপথ লৈ মন্ত্ৰী বিমল বৰাই কৰিছে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে প্ৰতীকপথ প্ৰেৰণৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল থিম মডেল সিলেকশ্যন অনুসৰি আমালৈ নিমন্ত্ৰণ এতিয়ালৈ অহা নাই বুলি তেওঁ উল্লেখ কৰিছে আমি অপেক্ষা কৰি আছো প্ৰতি বছৰেই যে প্ৰতিখন ৰাজ্যই পেৰেডত অংশ ল'বই লাগিব তেনে কোনো কথা নহয় যোৱা বছৰ আমি অংশ লৈছিলো এইবাৰো আমি সিলেকশ্যনৰ খবৰৰ বাবে ৰৈ আছো প্ৰতিৰক্ষা মন্ত্ৰালয়ে হে নিৰ্বাচন কৰে গতিকে আমি তালৈ অপেক্ষা কৰি আছো গহপুৰ থানাত কেনেদৰে কনকলতা তিৰংগা পতাকা উত্তোলন কৰিছিল তাকে লৈ এইবাৰৰ প্ৰতীকপথ সাজু কৰিছিল ৰাজ্য চৰকাৰে কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ নিমন্ত্ৰণী পত্ৰ পোৱা নাই বুলি উল্লেখ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে থিম মডেল সিলেকশ্যন অনুসৰি আমালৈ এতিয়ালৈ অহা নাই নিমন্ত্ৰণী পত্ৰ আৰু অপেক্ষা কৰি থকা কথা ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মডেল এটা সিলেকশ্যন হয় সিলেকশ্যন অনুসৰি আমাক তেখেতসকলে নিমন্ত্ৰণ জনাব লাগে যে 3D মডেল আৰু CD DVD ইত্যাদিসমূহ যাতে আমি প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি এতিয়া ৱেইট কৰি আছোঁ হয়তো আমাক তেওঁলোকে ডিফেন্স মিনিষ্ট্ৰীয়ে মাতিবও পাৰে গতিকে তেনেধৰণৰ কোনো অনিশ্চয়তা নাই কাৰণ অনিশ্চয়তাটো এনেকুৱা যে প্ৰত্যেকখন ৰাজ্যই প্ৰত্যেকটো গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই আমি যোৱা বছৰ আমি অংশগ্ৰহণ কৰিছিলোঁ আমাৰ থিম আছিলে টি দ্য বেকবন অফ দ্য ষ্টেট ইকনমি গতিকে এইটো মেণ্ডেটৰী নহয় যে প্ৰত্যেক ষ্টেটে প্ৰত্যেক বছৰে পাবই যোৱা বছৰ আমি পাইছোঁ 20 চনত হোৱা নাই 19 চনতো আমি পাইছোঁ গতিকে আমি ৱেইট কৰি আছোঁ এতিয়া আমাৰ যি প্ৰতীকপথ টেবলেট আৰু ফেলে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ সোমবাৰে একেদিনাই আক্ৰান্ত হৈছে 2198 জন লোক কামৰূপ মহানগৰত 760 জন ইতিমধ্যে কোভিড পজিটিভ বিগত 24 ঘণ্টাত দুজন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ হৈছে 97.71% ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ হৈছে 4.49% পুনৰবাৰ জনাইছো ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ সোমবাৰে একেদিনাই আক্ৰান্ত হৈছে 2198 জন লোক কামৰূপ মহানগৰত 760 জন কোভিডৰ পজিটিভ আৰু বিগত 24 ঘণ্টাত দুজন লোকৰ কোভিডৰ মৃত্যু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ 97.71% ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ 4.49% ফলে মাজুলীৰ বৃহৎ পৰিমাণৰ খুৰা কৰা হৈছে জব্দ মাজুলীৰ জেংৰাইত উদ্ধাৰ কৰা হৈছে 16 কাৰ্টুন বিলাতী খুৰা মুৱামাৰী গাঁৱত এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে খুৰাখিনি অজিত পেগু নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে 517টা বিলাতী খুৰাৰ বটল বিগত দুসপ্তাহ ধৰি জেংৰাই মুখত আৰক্ষীয়ে চলাই আছে খুৰা বিৰোধী অভিযানত এই পৰ্যন্ত 1738টা অবৈধ বিলাতী খুৰাৰ বটল উদ্ধাৰ কৰা হৈছে সন্ধিয়া সময়ৰ আগে এটা খবৰ পালোঁ যে মুৱামাৰী এলেকাত মদৰ অবৈধভাৱে আনি ৰখা হৈছে সেই খবৰটো পাই আমি থানাৰ পৰা গৈ তাত অজিত পেগু নামৰ এজন ব্যক্তি তাতে আটক কৰা হৈছে তেওঁলোকে প্ৰত্যেকটো ঘৰ এটাত টোটেল 571টা মদৰ বটল পোৱা গৈছে গোটেইখিনি থানালৈ লৈ অহা হৈছে অভিযুক্তজনকক লৈ অহা হৈছে তেওঁক সোধা পোছা কৰি থকা হৈছে এইটো আমাৰ ভৱিষ্যতলৈকে চলিয়ে থাকিব এইটো হেৰিতে গতিকে আমাৰ এটাই কথা মাজুলী যিহেতু আমাৰ ড্ৰাই ডিষ্ট্ৰিক্ট ইয়াতে মদৰ প্ৰচলনটো বন্ধ হ'ব লাগে আৰু তাৰ কাৰণে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম ফলে কাজিৰঙা দুৰ্গাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা দুটাবেগী সুইফট ডিজায়াৰ আৰু ট্ৰেভেলাৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে শিশুসহ 5 জনকৈ লোক দলঙৰ ৰেলিং ভাঙি উলমি ৰয় দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনত থকা আৰক্ষীৰ লোকসকলো আহত হৈছে আহতসকলক বোকাখাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এটা দুৰ্ঘটনাৰ খবৰ ইতিমধ্যে কাজিৰঙাৰ দুৰ্গাপুৰত সংঘটিত হৈছে দুটাবেগী সুইফট ডিজায়াৰ আৰু ট্ৰেভেলাৰৰ এয়া মুখামুখি সংঘৰ্ষ য'ত গুৰুতৰভাৱে আহত শিশুসহ 5 জনকৈ লোক দলঙৰ ৰেলিং ভাঙি উলমি ৰয় দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনত থকা আৰক্ষীৰ লোকসকলো আহত হৈছে নিশা প্ৰায় 8:30 মান বজাত ঘটনাটো হৈছিলে
নগাঁও দিশৰ পৰা এখন ছুইফ্ট গাড়ী আহি আছিলে আৰু বিপৰীত দিশৰ পৰা আহি আছিলে এখন ট্ৰেভেলাৰ দুইখন মুখামুখি সংঘৰ্ষৰ ফলতে ঘটনাটো সংঘটিত হৈছিল ক'ত হৈছিলে ঘটনাটো হৈছিলে অৰ্কিড পাৰ্কৰ ওচৰত কাজিৰঙা হয় কিমানজন ইনজুৰি কেনে কি হ'ল আমিতো প্ৰায় 5গৰাকী চিৰিয়াছ হিচাপত পাইছোঁ তেওঁলোকক বৰ্তমান লৈ অহা হৈছে আপোনাৰ বেজা বৈষ্ণৱ অসামৰিক চিকিৎসালয় কঁহৰালৈ কিমানজন ঢুকাইছে এগৰাকী ঢুকাইছে বুলি ডক্টৰে কৈছে বাকীকেইজনৰ অৱস্থা সংকটজনক বুলি ডক্টৰে প্ৰকাশ কৰিছে ফলে মানকাছৰত গ্ৰেপ্তাৰ কৰা হৈছে টিৰ খেলৰ 14টাকৈ জুৱাৰী মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈ পৰিছে আৰক্ষী এই পৰ্যন্ত ৰাজ্যত গ্ৰেপ্তাৰ কৰা হৈছে 100ৰো অধিক জুৱাৰীক গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ কৰা হৈছে কেইবাটাও টিৰ মাফিয়াক ড্ৰাগছ মাটিৰ দালালৰ পিছতে টিৰ খেলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ টিৰ খেলৰ বিৰুদ্ধে এনেদৰে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে মানকাছৰত 14টাকৈ জুৱাৰী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ইতিমধ্যে কঠোৰ পদক্ষেপ এয়া আৰক্ষীৰ ৰাজ্যৰ 100ৰো অধিক জুৱাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটী মহানগৰীতো কেইবাটাও টিৰ মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ মাটিৰ দালালৰ পিছতে এবাৰ টিৰ খেলৰ বিৰুদ্ধে কঠোৰ চৰকাৰ আৰু ভোগালী বিহুৰ মাজত মাত্ৰ এটা দিনহে বাকী মেঘালয়ত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলেও চলাইছে বিহুৰ প্ৰস্তুতি উত্তৰ গাৰো পাহাৰ জিলাৰ ৰাভা মহিলাসকলে বিহুৰ বাবে আয়োজন কৰিছে নানাবিধ পিঠা-পনা তিল পিঠা তেল পিঠা আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এই সকল লোক আৰু বিহুৰ আয়োজন এনেদৰে তেওঁলোকে চলোৱা পৰিলক্ষিত হৈছে ৰাভা জনগোষ্ঠীৰ লোকসকলে চলাইছে বিহুৰ প্ৰস্তুতি মেঘালয়ত এনেদৰে তেওঁলোকে মাঘ বিহুৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে উত্তৰ গাৰো পাহাৰ জিলাৰ ৰাভা মহিলাসকলে এনেদৰে নানাবিধ পিঠা-পনা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আগবঢ়াইছো এই সন্দৰ্ভত অৰূপনাথৰ এক ৰিপৰ্ট মই এতিয়া উপস্থিত আছোঁ উত্তৰ গাৰো পাহাৰ জিলাৰ হৰিণকাটা অঞ্চলত আৰু এই হৰিণকাটা গাঁৱতে দেখিবলৈ পাইছে সামূহিকভাৱে আচলতে সকলোবোৰ লোক একগোট হৈ সকলোবোৰ মহিলা একগোট হৈ পিঠা-পনা সাজিছে পিঠা-পনা বনাইছে বিভিন্ন প্ৰকাৰৰ পিঠা তেখেতসকলে বনাইছে আৰু সেই দৃশ্য মই দেখুৱাম আৰু এই যে সামগ্ৰিক পৰিৱেশ সেয়া মোৰ সতীৰ্থই দেখুৱাব আপোনালোকক এই হৈছে দৃশ্য মেঘালয়ৰ মই পুনৰবাৰ কৈছোঁ যে মেঘালয়টো আচলতে অসমৰ সমান্তৰালভাৱে মেঘালয়টো এনেধৰণে ভোগালীক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে অকল অসমতে আচলতে ভোগালী সীমাবদ্ধ হৈ থকা নাই ভৌগোলিক সীমা অতিক্ৰম কৰি মেঘালয়টো আচলতে ভোগালীৰ যি উৎসাহ উদ্দীপনা সেয়া দেখিবলৈ পাইছে আৰু এয়া যে ভিতৰৰ পৰিৱেশ সেই ভিতৰৰ পৰিৱেশ মই দেখুৱাম মোক সতীৰ্থক কিছু ভিতৰৰ সোমাই আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু গাঁওখনৰ যি মহিলাসকল আছে আৰু গাঁৱৰ মহিলাসকলে এনেধৰণে একগোট হৈ আচলতে এটা পৰিয়ালত এনেধৰণে বিভিন্ন পিঠা-পনা তেখেতসকলে বনাইছে আৰু এনেধৰণে ব্যস্ত হৈ পৰিছে তেখেতসকলে এয়া দৃশ্য সামগ্ৰিক দৃশ্য কাৰণ অসমত আমি এই দৃশ্য সুলভ আমি দেখিবলৈ পাওঁ আচলতে প্ৰতিখন গাঁৱতে প্ৰতিটো পৰিয়ালতে এই দৃশ্য আমি দেখিবলৈ পাওঁ কিন্তু মেঘালয়টো আচলতে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক মেঘালয়ৰ এই দৃশ্য দেখুৱাইছোঁ মেঘালয়টো আচলতে কোনো কম নহয় ভোগালীৰ উৎসাহ আৰু মেঘালয়তো এনেধৰণে আচলতে ভৌগোলিকভাৱে বিচ্ছিন্ন হ'লে তেখেতসকলে কিন্তু সাংস্কৃতিকভাৱে তেখেতসকলে বিচ্ছিন্ন হ'ব পৰা নাই সেইকাৰণে অসমত প্ৰতিটো তেখেতসকলে যি উৎসৱ পাৰ্বণ এনেধৰণে অতি উলহ মালহেৰে তেখেতসকলে পালন কৰি আহিছে আৰু বাইদেউ এগৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিম প্ৰথমে এয়া দৃশ্য কি পিঠা আছে বাইদেউ ইয়াতে ইটো তুনতুলি পিঠা ইটো আমি আৰু ৰাভা ৰংদেনীয়া ৰাভা ভাষা দি তুনতুল বাম বুলি কয় তুনতুলি বাম বুলি কয় আৰু ইটো তেল পিঠা ইয়াত তেল পিঠাটো আমাৰ যিটো তেল পিঠা বনাও আমাৰ অসমত সেইটো অকমান বেলেগ টাইপ হয় এইটো বেলেগ টাইপ হৈছে এইটো কিবা বেলেগ নাম আছে ইটো নামটো তেল পিঠাই তাৰপিছত কেতিয়াবা নাৰিকলো অলপমান মিছল কৰি দিয়া যায় আৰু আজি ৰাভা ভাষাৰে থুচিবাম বুলি কয় থুচিবাম বুলি কয় নাৰিকলো দিব পাৰে আৰু তিলো অলপমান দিব পাৰে আৰু ইটো তিল পিঠাটো তুনতুলি বাম বুলি কয় ৰাভা ভাষাতে তাৰপিছত এইটো খোৱাটো ভাল হৈছে আপুনি খাই চাব পাৰে বিহু বুলি আচলতে বাইদেৱে মোক এখন পিঠা খাবলৈ দিছে আৰু পিঠাখন মই খাম আৰু ইয়াৰ যি সোৱাদ আচলতে এই সোৱাদটো কেনেকুৱা সেয়া দৰ্শকসকলক জনাম আমি নিশ্চয়কৈ আচলতে অসমৰ লোকসকলে যেনেধৰণে অতি সুস্বাদুভাৱে এই পিঠা পনাসমূহ প্ৰস্তুত কৰে
সোৱাদত কোনো গুণে কম নহয়, যেনেধৰণে উৎসাহত কোনো গুণে কম নহয়। এই মেঘালয়ৰ লোকসকলে আচলতে ভোগালীক উদযাপন কৰাক লৈ সোৱাদো কোনো গুণে কম হোৱা নাই এই পিঠাৰ। আৰু এয়া সামগ্ৰিক পৰিৱেশ এনেধৰণে এখন লোকত তাতে তেখেতসকলে লগ হৈছে আৰু ৰাজহুৱাভাৱে এনেধৰণে পিঠা পনা বনাইছে। আৰু ভোগালীক যিসকল আলহী আহিব, আৰু অসমৰ পৰা বহুত আলহী এই ৰাভা জনগোষ্ঠীৰ লোকসকলৰ যিখন গাঁও হৰিণকাটা ইয়ালৈ আহিব আৰু অতিথিক এই পিঠা পনাৰে তেখেতসকলে আপ্যায়ন কৰিব। আৰু বিভিন্ন সুস্বাদু পিঠা তেখেতসকলে তৈয়াৰ কৰিছে ভোগালীক অতিথিক আপ্যায়ন কৰিবৰ কাৰণে। গহপুৰতো ভোগালী বিহুৰ ব্যাপক আয়োজন চলিছে। বৰিগাঁৱৰ মহিলাসকলে পিঠা সান্দহ খুন্দি চলাইছে বিহুৰ প্ৰস্তুতি। পিঠা পনা প্ৰস্তুত কৰাৰ মাজতে বিহু নাচি আনন্দত মতলীয়া হৈছে মহিলাসকল। গহপুৰতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে, য'ত ইতিমধ্যে বিহুৰ ব্যাপক আয়োজন চলিছে। যিহেতু মাজত মাত্ৰ এটা দিনহে বাকী আছে উৰুকাৰ বাবে, বৰিগাঁৱৰ মহিলাসকলে এনেদৰে ব্যস্ত হৈ পৰিছে পিঠা সান্দহ খুন্দাত আৰু বিহুৰ পিঠা পনা বনোৱাত প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। এইসকল জীয়ৰী বোৱাৰীয়ে বিহু নাচি আনন্দত মতলীয়া হৈছে মহিলাসকল। পিঠা পনা প্ৰস্তুত কৰিছে এনেদৰে সকলোৱে মিলি। আগবঢ়াইছোঁ এই সন্দৰ্ভত পলাশ ফুকনৰ প্ৰতিবেদন। গাঁৱৰ ঘৰে ঘৰে এতিয়া ঢেঁকীত পিঠাগুড়ি খুন্দাৰ শব্দই ৰজন জনাইছে চৌদিশ। কাৰণ ভোগালী বিহু আহিছে, মাজত মাথো এটা দিন আৰু ঢেঁকীৰ শব্দৰে গুঞ্জৰিত হৈছে চৌদিশ। প্ৰতিখন গাঁৱৰ মহিলাসকলে এতিয়া পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই উপস্থিত আছোঁ গহপুৰৰ বৰিগাঁৱত আৰু মহিলাসকলে এইদৰে আখলত তেওঁলোকে তিল পিঠা প্ৰস্তুত কৰাৰ লগতে নাৰিকলৰ লাড়ু প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। এফালে বিহুগীত জুৰিছে, আনফালে ঢেঁকীত পিঠাগুড়ি খুন্দিছে। এয়াই হৈছে চহা জীৱনৰ ভোগালী বিহুৰ প্ৰাকখনত এক সঁচা ছবি, যি ছবি হয়তো আজিকালি প্ৰায় কম দেখিবলৈ পোৱা যায়। ঢেঁকীত পিঠাগুড়ি খুন্দাৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায়, কিন্তু এই গাঁৱৰ মহিলাসকলে ঢেঁকীত পিঠাগুড়ি খুন্দি এনেদৰে বিহু গাই তেওঁলোকে আনন্দ ফূৰ্তি কৰা দেখা গৈছে। আমি কথা পাতিম। বাইদেউ কওকচোন কি বনাইছে, আৰু যিহেতু মাজত বিহুলৈ এটা দিন কি ক'ব? আমি মানে লাড়ু বনাইছোঁ, পিঠা বনাইছোঁ, তিল পিঠা বনাইছোঁ, নাৰিকল দিয়া পিঠা বনাইছোঁ, তাৰপিছত বৰ পিঠা বনাবলৈ প্ৰস্তুতি চলাই আছোঁ। মাঘৰ বিহুলৈ মাজত এটা দিন আছে যিহেতু, সেইকাৰণে আমি যো-জা কৰিয়ে আছোঁ আৰু। নিশ্চয় যো-জা কৰি আছে। এবাৰ কি হ'ব, উৰুকাৰ নিশা আয়োজন কি হ'ব বাইদেউ? হয় জয় জয়তে ইয়াৰ দ্বাৰা আমি সকলো মই অসমবাসী ৰাইজক ভোগাল বিহুৰ শুভেচ্ছা যাচিছোঁ। আয়োজন আছে আমি বৰ্তমান নাৰিকল লাড়ু, এয়া বগা পিঠা। উৰুকাৰ নিশা কি খাব? উৰুকাৰ নিশা আমি হাঁহ খাম বুলি মনতে এবাৰ ভাবি থৈছোঁ। নিশ্চয় আৰু আছে, বাইদেউ খুব নাচিছে গাইছে। বাইদেউ কওকচোন, যিহেতু কি বনাইছে আৰু কেনেকুৱা লাগিছে বিহু সমাগত? ভাল লাগিছে। আমি সকলোৱে মিলি ইয়াত এনেধৰণে আমি এইবাৰ মানে পিঠা বনোৱা আয়োজন এটা চলাইছোঁ। তাৰপিছতে ইয়াতে ফূৰ্তিও কৰা হৈছে। ফূৰ্তিও কৰা হৈছে। কি ক'ব বাইদেউ, কি বনাইছে? লাডু বনাইছোঁ, নাৰিকল লাডু। এবাৰ আলহী নিমন্ত্ৰণ কৰিছে নাই বিহু? কৰিছোঁ দেই কৰিছোঁ। কি খাব এবাৰ উৰুকাৰ নিশা? এবাৰ হাঁহ খাম বুলি ভাবিছোঁ। নিশ্চয়। আৰু বাইদেউ এগৰাকী আছে, ঢেঁকী দি আছে। বাইদেউ ঢেঁকী দি ভাগৰি পৰিছে নেকি? ভাগৰ লাগিছে বাৰু। ঢেঁকী আগতে দিয়ে নাই? দিছোঁ নে বিহু আহিলেহে দিয়ে? নহয়, এনেই মাজে মাজে দিব। অকণ এইফালে চাই দিব। মাজে মাজেও দিওঁ ঢেঁকী। দিয়ে অভ্যাস আছে? আছে। পিঠা বনা জানে? জানো। নিশ্চয়। এয়াই হৈছে গাঁৱৰ বোৱাৰী জীয়ৰী বয়োজ্যেষ্ঠ মহিলাসকল আছে আৰু এনেদৰে ঢেঁকীত তেওঁলোকে পিঠাগুড়ি খুন্দিছে। সকলোৱে আনন্দতে বিহু গান গাইছে। যিহেতু ভোগালীলৈ মাজত মাথো এটা দিন, আৰু এটা দিনৰ প্ৰাকখনত এনেদৰে হাঁহি মাতি তেওঁলোকে সকলো মহিলা মিলি গহপুৰ বৰিগাঁৱত এনেদৰে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আনফালে ভূমি কেলেংকাৰী জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী। দ্বিতীয় কৰ্মচাৰীজন ৰাজু চিল শিলচৰ আৰক্ষীয়ে ইতিমধ্যে ৰুজু কৰিছে। ৰাজু চিলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গোচৰ ৰুজু কৰা হৈছে। শিলচৰৰ ভূমি কেলেংকাৰী জড়িত থকাৰ অভিযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুয়োগৰাকী কৰ্মচাৰী সহ একাংশ দালালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এজন ভুক্তভোগীয়ে। গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা ৰাজু পলাতক আছিল আৰু দীৰ্ঘদিন ধৰি পলাতক হৈ থকাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰিছে ৰাজু চিল। ভূমি কেলেংকাৰীত জড়িত আছিল এইগৰাকী কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। পেট্ৰলত ইথানল, IOCৰ প্ৰস্তাৱক লৈ চৰম দ্বিধাত গ্ৰাহক। ইথানল মিহলি পেট্ৰলে ক্ষতি কৰিব নেকি বাহনৰ? IOCৰ নিৰ্দেশ, গ্ৰাহকৰ দ্বিধা। বাহনত ভৰাবনে পেট্ৰলে ক্ষতি কৰিব নেকি ইঞ্জিনৰ?
পেট্ৰলত 10% ইথানল মিহলোৱাৰ IOCৰ প্ৰস্তাৱক লৈ সোমবাৰে ৰাজ্যজুৰি গাড়ী আৰু বাইকৰ গৰাকীৰ মাজত অব্যাহত থাকিল দ্বিধা উৎকণ্ঠা। পেট্ৰলত 10% ইথানল মিহলোৱাৰ পূৰ্বে ডিপুৰ তেল টেংকিসমূহ পৰিষ্কাৰ কৰাৰ নিৰ্দেশ দিছিল IOC কৰ্তৃপক্ষই। এই নিৰ্দেশ পোৱাৰ পিছতেই উৎকণ্ঠিত হৈ পৰিছিল তেল ডিপুৰ প্ৰতিজন গৰাকীয়ে। কাৰণ স্বাভাৱিকভাৱেই ডিপুৰ টেংকিত থাকে পানী, কিন্তু পেট্ৰলৰ সৈতে পানী মিহলি নহয় বাবে এতিয়ালৈকে ক্ষতি হোৱা নাই বাহনৰ ইঞ্জিনৰ। কিন্তু 10% ইথানল মিহলি কৰিলে পেট্ৰলৰ সৈতে মিলি যোৱা পানীয়ে ক্ষতি কৰিব পাৰে ইঞ্জিনৰ। এই আশংকা NEIPDৰ অধ্যক্ষ ৰাজীৱ গোস্বামীৰ। অইল কোম্পানীয়ে কৈছিলে টেংকবিলাক চাফা কৰিব লাগে, কিন্তু চাফা কৰোৱা হোৱা নাই। আৰু আজি সোমবাৰ তেওঁলোকে আজি 3-4 দিন আগতে সেই নিৰ্দেশনাটো দিছে। টেংকিসমূহত থকা পানী আঁতৰাবলৈ 10 পৰা 15 দিনৰ সময় বিচাৰি IOC কৰ্তৃপক্ষলৈ ডিপুৰ গৰাকীয়ে প্ৰেৰণ কৰিছে পত্ৰ। কিন্তু এতিয়ালৈকে তেল ডিপুৰ গৰাকীয়ে IOC কৰ্তৃপক্ষৰ পৰা পোৱা নাই সেই পত্ৰৰ উত্তৰ। আমি বিচাৰিছিলোঁ যে সদ্যহতে 10%টো 10-15 দিনৰ কাৰণে পিছুৱাই দিয়ক, 10% মিথানল মিক্সিংটো, আৰু এইখিনি সময়ৰ ভিতৰত আপোনালোকে টেংকি চাফা কৰা আৰু এখন প্ৰেছ মিট এখন কৰি আপোনালোকৰ গাড়ীৰ ওপৰত কি ইম্পেক্ট হ'ব, কাষ্টমাৰে কিবা সুবিধা অসুবিধা কিবা পাব নেকি ইত্যাদি কৰি যিখিনি মিডিয়াৰ ফালৰ পৰা সুধিব লগা প্ৰশ্ন সুধিব লগা আছে সেইখিনি সুধিলেই কথাটো মীমাংসা হৈ যায়। এতিয়া IOC কৰ্তৃপক্ষই 10% ইথানল মিহলি পেট্ৰল পঠিয়াবনে নাই এই সন্দৰ্ভত অৱগত নহয় তেল ডিপুৰ গৰাকী কিংবা নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যন। যদি পঠিয়ায় আশংকা বাঢ়িব বাহনৰ গৰাকীৰ, যদি নপঠিয়ায় নাটনি হ'ব পেট্ৰলৰ। এনে পৰিপ্ৰেক্ষিতত কি কৰিব গাড়ী আৰু বাইকৰ গৰাকীয়ে? ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যনে আজিৰ ডেটত তেওঁলোকে ইথানল ব্লেণ্ডিং পেট্ৰল পঠোৱা নাই, কিন্তু ইণ্ডিয়ান অইলে যিহেতু পঠাম বুলি ক'লে, যদিও আমাৰ গোটেইকেইটা অইল কোম্পানীৰ ডিলাৰবিলাক আমাৰ মেম্বাৰ, আমি তেওঁলোকক ক'লোঁ যে কাষ্টমাৰৰ যাতে হেৰাছমেণ্ট নহওক, আমি ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পবিলাকত এইটো আমি এতিয়া নলওঁ। আৰু আপোনালোকক যেতিয়ালৈকে ইথানল ব্লেণ্ডিং পেট্ৰল নিদিয়ে অইল কোম্পানী, আপোনালোকে চলাই থাকিব, যাতে কাষ্টমাৰখিনি অলপ অসুবিধা হ'লেও বেলেগ কোনোবা পাম্পত গৈ পেলাই তেলটো ভৰাব পাৰিব, মানে আইডাৰ হিন্দুস্তান পেট্ৰলিয়াম নহ'লে ভাৰত পেট্ৰলিয়াম। পেট্ৰলত 10% ইথানল মিহলোৱা সন্দৰ্ভত IOC কৰ্তৃপক্ষক সংবাদমেলযোগে ৰাইজক সবিশেষ অৱগত কৰাৰ আহ্বান নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ অধ্যক্ষগৰাকীয়ে। এতিয়া প্ৰশ্ন হয়, ৰাইজৰ দ্বিধা আঁতৰাবলৈ IOC কৰ্তৃপক্ষই স্পষ্ট কৰিবনে স্থিতি? ঋত্বিক কৌশিকৰ সহযোগত নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আমি নিজাবাতৰ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। উভতিছো বাতৰ মাজলৈ। শিলচৰৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণক লৈ ৰাজ্যৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ। হাতীৰ বাবে দীৰ্ঘ সময় ধৰি সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ। কালীমোহন ৰোড ভাণ্ডাৰ গলিত হাতীৰ মুক্ত বিচৰণ। ঘটনাস্থলীত উপস্থিত হ'ল বন বিভাগ আৰু আৰক্ষীয়ে আৰু নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। পুনৰবাৰ দেখুৱাইছো কেনেধৰণে আচলতে শিলচৰৰ ৰাজপথত গজৰাজৰ বিচৰণ, এনেদৰে আৰু গজৰাজৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি ৰাইজৰ মাজত কিছু আতংকৰ সৃষ্টি হয়। হাতীৰ বাবে দীৰ্ঘ সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। কালীমোহন ৰোড ভাণ্ডাৰ গলিত হাতীৰ এই মুক্ত বিচৰণক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এনেধৰণৰ পৰিস্থিতিৰ। নঙলৰ মুখত অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুতি। সত্ৰপীঠ মাজুলীতো চলিছে ভোগালীৰ ব্যাপক আয়োজন। গাঁৱে গাঁৱে চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। মাজুলীৰ চিলাকলা গাঁৱৰ যুৱকসকল ব্যস্ত হৈ পৰিছে ৰাম মন্দিৰৰ আৰ্হিত নৰাৰে ভেলাঘৰ নিৰ্মাণত। গাঁওখনৰ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে উৎসাহৰ কাৰোৰে সীমা নাই। উৰুকাৰ নিশা 500টা পৰিয়ালে একতা আৰু সম্প্ৰীতিৰ নিদৰ্শনেৰে ভোজভাত খোৱাৰো চলাইছে প্ৰস্তুতি। মাজুলী চলিছে ভোগালীৰ ব্যাপক এয়া আয়োজন আৰু এইখনৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ এক ৰিপৰ্ট। সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীৰ বিভিন্ন প্ৰান্তত ভোগালী কাটোৱাৰ ব্যাপক আয়োজন চলিছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ চিলাকলা গাঁৱত। 600 পৰিয়ালেৰে সমৃদ্ধ এই চিলাকলা গাঁৱে এইবাৰ ভেলাঘৰ ৰূপত নিৰ্মাণ কৰিছে ৰাম মন্দিৰ আৰু ৰাম মন্দিৰ আৰ্হিৰে নিৰ্মাণ কৰি এই ভেলাঘৰ
সাজিছে যিহেতু সমাগত ভোগালী উৎসৱ আৰু ভোগালী উৎসৱত এনেদৰে আদৰিবলৈ ৰাম মন্দিৰৰ আৰ্হিত এই ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু পৰম্পৰাগত ভেলাঘৰৰ পৰা আধুনিক ভেলাঘৰ নিৰ্মাণৰ এই প্ৰতিযোগিতাত আচলতে এনেদৰে বিভিন্ন চিহ্নৰে প্ৰতীকী চিহ্নৰে প্ৰত্যেক বছৰে চিলাকলা গাঁওবাসীয়ে এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে তাৰ সমান্তৰালভাৱে এই ভেলাঘৰৰ চোতালতে তেওঁলোকে বিহু গাই এক আনন্দ উৎসৱ কৰিছে আৰু আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আটক ধুনীয়াকৈ ইয়াত ৰাম মন্দিৰৰ আৰ্হিৰে এই ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ দিনা এই ভেলাঘৰতে ভোজ ভাত খাব চিলাকলা গাঁৱৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে তেওঁলোকে আনন্দ উৎসৱ কৰা পৰিলক্ষিত হৈছে বিভিন্নজন লোক আছে আমি জানিবলৈ চেষ্টা কৰিম এইবাৰ ৰাম মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে কিমান পৰিয়াল আছে আৰু কেনেদৰে এইবাৰ বিহু উদযাপন কৰা যাব হয় পোনপ্ৰথমে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ যোগেদি আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোকলৈ লগতে সমূহ অসমবাসীৰ ৰাইজলৈ শুভেচ্ছা যাচিলোঁ আৰু এই ভেলাঘৰৰ যোগেদি আমি এক শান্তি সম্প্ৰীতিৰ বাৰ্তা দিব বিচাৰিছোঁ প্ৰথম কথা আৰু কথাটো হ'ল কি 500 ঘৰ মানুহে চিলাকলা গাঁৱৰ 500 ঘৰ মানুহে প্ৰতি বছৰে এনেদৰে ভেলাঘৰ সাজি ইয়াতে প্ৰীতিভোজ খাই এক আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি কৰি আহিছে আৰু প্ৰতি বছৰে ইয়াত আমাৰ শান্তি সম্প্ৰীতিৰ বাৰ্তা পঠিয়ায় এইবাৰ আমি ৰাম মন্দিৰৰ আকৃতিত বনাইছোঁ আৰু যোৱাবাৰ আমি তাজমহলৰ আকৃতিত ভেলাঘৰ সাজি ইয়াতে সকলোৱে একেলগে এসাঁজ খোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনা কৰিছিলোঁ আৰু এইবাৰ তেনেদৰে আপোনালোকে দেখিবলৈ পাইছে যে আমি ৰাম মন্দিৰৰ আৰ্হিতে ভেলাঘৰ সাজি আছোঁ আৰু আমাৰ গোটেইখিনিয়ে ক'বলৈ গ'লে 500 ঘৰ মানুহ যি যুৱক আছে সকলোৱে একেলগ হৈ এসাঁজ খায় আৰু সকলোৱে লাগিছে ইয়াত সকলোৰে অৱদান আছে বুলি ক'ব লাগিব বিভিন্ন বয়সৰ লোক আছে আইতা এগৰাকী আছে আইতা বিহু এফাকি গাওক ব্ৰহ্মপুত্ৰ চাপৰি নদী দ্বীপ মাজুলী ৰাম মন্দিৰ পাতিছে ল'ৰাহঁতে মিলি মাছ মঙনিব গধূলি পিটিব আচলতে এনেদৰে সকলোৱে ইয়াত একতা আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি এনেদৰে বিহু গীত গাই আনন্দ উৎসৱত ভাগ লৈছে আৰু ৰাম মন্দিৰ আৰ্হিত যিহেতু ভেলাঘৰ নিৰ্মাণ কৰা হৈছে কেতিয়াৰ পৰা নিৰ্মাণ কৰিছিলে আৰু কিমান ইয়াত কেনেধৰণৰ সা সঁজুলিসমূহ ইয়াত আমাৰ আজি 1.5 মাহ ধৰি আমি 500 ঘৰ প্ৰত্যেকজন সদস্য আহি ইয়াত কাম কাজ চলাই থকা হৈছে আৰু 2000ৰ ওপৰত বাঁহ লাগিছে আৰু 20 কেজি ওপৰত চুতলি আৰু 30 কেজি মান আপোনাৰ গুণা লাগিছে এনেকৈ বিভিন্ন গজাল চজালৰ পৰা ধৰি বিভিন্নখিনি সা সামগ্ৰী লাগিছে নিশ্চিতভাৱে আচলতে এনেদৰে এই ৰাম মন্দিৰৰ আৰ্হিত এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰিছে আমি ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰি সম্প্ৰীতিৰ নিদৰ্শনেৰে একতাৰ নিদৰ্শনেৰে এনেদৰে উৰুকাৰ নিশা এসাঁজ সকলো চিলাকলাবাসীয়ে গাঁওবাসীয়ে এনেদৰে এসাঁজ ভোজ ভাত খাবৰ কাৰণে এই ভেলাঘৰ নিৰ্মাণ কৰিছে সমান্তৰালভাৱে মাজুলীৰ বিভিন্ন স্থানত বৰ্তমান ভোগালী কাদৰাৰ ব্যাপক আয়োজন চলিছে আৰু এই আয়োজনত সকলোৱে আচলতে বিভিন্ন ধৰণে ভেলাঘৰ সাজি ভোগালী কাদৰাৰ আয়োজন চলাইছে বিগ বজাৰ আৰু ৰুদ্ৰাক্ষ মলত আৰক্ষীৰ অভিযান চলিল মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে চলিল মহানগৰ আৰক্ষীৰ অভিযান ৰুদ্ৰাক্ষ মলত মাস্ক নিপিন্ধা 3 জনক ইতিমধ্যে জৰিমনা বিহা হয় দুইপালি ভেকচিন লোৱা প্ৰমাণপত্ৰ পৰীক্ষা কৰোৱা হয় নতুন এছঅপি প্ৰকাশৰ পিছতে এতিয়া মহানগৰ প্ৰশাসন এনেদৰে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে এছঅপি ভংগ কৰিলে সাধাৰণ লোকৰ জৰিমনা 500 টকা পৰ্যন্ত ভৰা হ'ব এছঅপি নামানিলে শ্বপিং মলৰ মালিকৰ জৰিমনা হ'ব 25000 টকা এনেদৰে কালি দিনটো দেখিবলৈ পোৱা গ'ল মহানগৰ প্ৰশাসনৰ অভিযান চলিল ৰুদ্ৰাক্ষ মল আৰু বিগ বজাৰত যিসকলে মাস্ক পৰিধান কৰা নাই তেওঁলোকৰ জৰিমনা বিহা হৈছে 3 জনকৈ গ্ৰাহকৰ ইতিমধ্যে জৰিমনা আদায় কৰা হৈছে আৰু টাস্ক ফৰ্চে আজি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন শ্বপিং মল বজাৰ আৰু জনসমাগম হোৱা যিবিলাক অঞ্চল সেইবিলাকত আমি পৰ্যায়ক্ৰমে আমি পৰীক্ষা কৰি পেলাই কোভিডৰ যিটো আমাৰ প্ৰোটোকল মানি চলিছে নে নাই সেইবিলাক আমি পৰীক্ষা কৰিছোঁ এতিয়ালৈকে আমি ইতিমধ্যে আমি দুটা শ্বপিং মল এতিয়ালৈকে আমি আপোনালোকক দেখিবলৈ পাইছে যে এতিয়ালৈকে আমি চেকিং কৰিলোঁ তাতে আমি 3 জন ব্যক্তিক পালোঁ যে তেওঁলোকে মাস্ক পৰিধান কৰা নাই আৰু তেওঁলোকক আমি যিটো জৰিমনা সেই জৰিমনাটো বিহিছোঁ যিটো আমাৰ শেহতীয়া এছঅপি মতে আপোনাৰ 1000 টকাকৈ জৰিমনা লোৱা হয় যি শ্বপিং মলৰ কৰ্তৃপক্ষ তেওঁলোককো নিৰ্দেশ দিছোঁ যে 15 তাৰিখৰ পিছত যাতে কোনো দুটা ভেকচিন নোলোৱা মানুহক যাতে ইয়াৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিবলৈ নিদিয়ে যে মাস্ক পৰিধান নকৰা মানুহ এতিয়াও আমি পাইছোঁ গতিকে আমি তেখেতসকলক জৰিমনা বিহিছোঁ লগতে যেহেতু
15 তাৰিখৰ পিছত ডাবল ভেকচিনেটেড মানুহকহে এণ্ট্ৰি কৰিবলৈ দিয়া হৈছে। সেইবাবে আজি আমি গোটেইখিনি মল বা ডাঙৰ যিখিনি দোকান আছে তাতে আমি মেনেজমেণ্টৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলক কৈছোঁ যাতে তেওঁলোকে এইটো এনচিয়ৰ কৰে যাতে ডাবল ভেকচিনেটেড আৰু ফলে চৰকাৰ এছঅপিৰ পিছতে এতিয়া কণ কণ শিক্ষাৰ্থীৰ মাজত চলিছে কান্দোনৰ ৰোল। পাঠ গ্ৰহণ কৰিব নোৱাৰি হিয়া ঢাকুৰি কান্দিলে কণ কণ শিক্ষাৰ্থীয়ে। এই পৰিৱেশ হোজাৰ জয়নগৰ মাদ্ৰাছাত। একাংশ ছাত্ৰ ছাত্ৰীয়ে কান্দিছে, কোনো আপোনজনক হেৰুৱাই শোকাহত হৈ পৰা নাই এই শিক্ষাৰ্থীসকল। কোনো মৰ্মান্তিক ঘটনাৰ সাক্ষী নহয় এইসকল শিক্ষাৰ্থী। এই শিক্ষাৰ্থীসকলৰ দুখ বিদ্যালয় বন্ধ হোৱাৰ বাবে। আজিৰে পৰা প্ৰযোজ্য হৈছে কোভিডৰ নতুন প্ৰটকল। অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীসকলৰ বাবে বন্ধ হৈ পৰিছে বিদ্যালয়। কোভিডৰ এই নতুন এছঅপি পোৱাৰ পিছতে দুখত ভাগি পৰিছে এইসকল শিক্ষাৰ্থী। হোজাইৰ জয়নগৰ মাদ্ৰাছাৰ দৃশ্য এয়া। একাংশ কণ কণ শিক্ষাৰ্থীয়ে পাঠদান গ্ৰহণ কৰিব নোৱাৰি মাদ্ৰাছাৰ প্ৰাংগণতেই এইদৰে চিঞৰি চিঞৰি কান্দিলে আৰু এই দৃশ্য ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ সাজু ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ভেলাঘৰত যুৱকসকলৰ ব্যস্ততাৰ সমান্তৰালকৈ জীয়ৰী বোৱাৰীসকল এতিয়া ব্যস্ত হৈ পৰিছে ঢেঁকীশালত। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔগুৰি গাঁৱৰ মহিলাসকল এতিয়া দিনে নিশা ব্যস্ত হৈ পৰিছে পিঠা পনা প্ৰস্তুত কৰাত। কোনোৱে যদি ঢেঁকীৰ পিঠাগুৰি খুন্দিছে, আন কোনোৱে আকৌ প্ৰস্তুত কৰিছে তেল পিঠা, তিল পিঠা আদিকে ধৰি বিভিন্ন ধৰণৰ পিঠা পনা। আগবঢ়াইছো ৰিখেশ্বৰ বৰুৱাৰ এক ৰিপৰ্ট। মই আছোঁ বৰ্তমান ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔগুৰিত আৰু টিংখাঙৰ ঔগুৰিৰ মহিলাসকলেও বৰ্তমান দেখা গৈছে একেলগে সমজুৱাকৈ পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে আৰু ঢেঁকীশালত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু কোৱাৰ প্ৰয়োজন যে ভেলাঘৰৰ সমান্তৰালকৈ ঢেঁকীশালো ব্যস্ত হৈ পৰিছে আৰু বৰ্তমান এয়া দেখা গৈছে টিংখাঙৰ ঔগুৰিৰ দৃশ্য। জীয়ৰী বোৱাৰীসকলে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এনেধৰণে পিঠা পনা প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে সমজুৱাকৈ। মই প্ৰথমে এইখন গাঁৱৰ মহিলাসকল আছে, জীয়ৰী বোৱাৰীসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কি বনাইছে এইবাৰ আৰু কেনেধৰণে আয়োজন কৰিছে বিহু? নমস্কাৰ, অসমবাসী সকলোলৈকে ভোগালী বিহুৰ সম্ভাষণ জনাইছোঁ। সকলোৱে যাতে দিনবোৰ ভালদৰে যায় তাৰে কামনা কৰিছোঁ। আমি ভোগালী বিহুৰ আয়োজন কৰিছোঁ, প্ৰথম আৰম্ভণি কৰিছোঁ তিল পিঠা খুন্দি। তিল পিঠা আৰু তেল পিঠা, ঘিলা পিঠা বুলি কয় এনেকৈ, ঘিলা পিঠা খুন্দি আমি প্ৰথম আৰম্ভণি আজিৰ পৰা আৰম্ভণি কৰিছোঁ। সকলোলৈকে পুনৰ শুভেচ্ছা জনাই হয়, ধন্যবাদ জনাইছোঁ। কোৱাৰ প্ৰয়োজন যে ভোগালী বিহুৰ দিনা সকলোৱে আনন্দ মনেৰে বিহুক উদযাপন কৰিব আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰো প্ৰস্তুতি চলাইছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে। আৰু এগৰাকী মহিলা আছে, বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি বনাইছে, ঘৰত কি আয়োজন কৰিছে, যিহেতু আপোনালোকে সমজুৱাকৈ ইয়াত পিঠা পনা খুন্দিছে আৰু ঘৰত কি আয়োজন কৰিছে? নমস্কাৰ, বৰ্তমান আমি এতিয়া তিলপিঠা আজি খুন্দা হৈছে আৰু ইয়াৰ পাছতে আমি তেলপিঠা পুৰিম। তাৰ উপৰিও আমাৰ উৰুকা নিশা আমাৰ স্থানীয় ৰাইজসকলে সকলোৱে লগ লাগি ভোগালীৰ এসাঁজ খাম বুলি আমি উপভোগ কৰিম বুলি সকলোৱে আশাবাদী। আৰু আগন্তুক দিনবিলাক যেন সকলো সুখৰ হয়, আনন্দময় হয়। আৰু আমাৰ বৰ্তমান এতিয়া চিৰা, সান্দহ, পিঠা এইবিলাক হৈ গৈছে। আমি সকলো লগ লাগি বা বোৱাৰী জা জোৱালী সকলোৱে লগ লাগি আমি ঔগুৰি ফুকন নগৰ এই ঢেঁকীশালতে প্ৰায়বিলাক আমাৰ আয়োজন যথেষ্ট ভালেই বুলি ক'ব লাগিব। আৰু আগন্তুক ভোগালী বিহুত আমি সকলোৱে আনন্দৰে এসাঁজ খাম। অকণমান বিহু আপোনাৰ মুখেৰে শুনিবলৈ বিহু সেনেকৈ এইবছৰতো একো বিহুৰ বিশেষ আয়োজন নহ'ল যেতিয়া ইমান মুখস্থ নাই, তথাপিতো আমি সকলোৱে লগ লাগি এষাৰ গাবলৈ চেষ্টা কৰিছোঁ বাৰু। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল।
হয়, এনেধৰণে এতিয়া ভোগালী বিহুক উদযাপনৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু এয়া হৈছে টিংখাঙৰ ঔগুৰি দৃশ্য। ঔগুৰি গাঁৱৰ জীয়ৰী বোৱাৰীসকলে এনেধৰণে বিহু উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে আৰু ঢেঁকীশালত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰীসকল আৰু কোৱাৰ প্ৰয়োজন যে ক'ভিড সৃষ্ট পৰিৱেশে দুটা বছৰকৈ বিহু উদযাপন কৰিব নোৱাৰিলে, কিন্তু এই বছৰটো বিহু উদযাপনৰ বাবে পূৰ্ণদমে প্ৰস্তুতি চলাইছে আৰু সকলোৰে আশা আগন্তুক সময়বোৰ যাতে সুখে শান্তিৰে পাৰ হওক তাৰ বাবেই এনেধৰণে বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে। মাত্ৰ সময় হৈছে আন এটি বাণিজ্যিক বিৰতিৰ।